স্কুলবিলাকৰ ভৱিষ্যত ধ্বংস কৰা মূল নায়কজনে হ'ল মাননীয় হিমন্ত বিশ্ব শৰ্মা মহোদয়। তেখেতৰ নেতৃত্বত আমাক এনেদৰে মানসিকভাৱে অত্যাচাৰ কৰি থকা হৈছে, আমাক বিভিন্ন ধৰণে বিভিন্ন সময়ত তুচ্ছ-তাচ্ছিল্য কৰা হৈছে। এইজন মুখ্যমন্ত্ৰী আমি যেনেকৈ আমাৰ ভৱিষ্যত ধ্বংস হৈছে, আমাৰ পৰিয়ালৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত ধ্বংস হৈছে, ঠিক তেনেদৰে আমিও কালি সমূহীয়াভাৱে আমি যিহেতু গম পাইছোঁ যে কংগ্ৰেছত থাকোঁতেও মাননীয় হিমন্ত বিশ্ব শৰ্মা উঠি ৰজা বহি ৰজা, বিজেপিত অহাৰ পিছতো তেখেত উঠি ৰজা বহি ৰজা, একছত্ৰী সম্ৰাট। এতিয়া অসমত তেখেতৰ নেতৃত্বত ৰাজতন্ত্ৰ চলি আছে। আমি সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থা 2319খন শিক্ষানুষ্ঠান আৰু 19,527 গৰাকী শিক্ষক কৰ্মচাৰী। ইয়াতে আমাৰ 2013 চন আৰু 2021 চনত পাতিশীকৰণৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰী আছে। এতিয়া কথাটো হ'ল আমি এই শিক্ষক কৰ্মচাৰীখিনি আৰু শিক্ষানুষ্ঠানখিনি পাতিশীকৰণৰ দাবীত দীৰ্ঘদিন আন্দোলন প্ৰতিবাদ ধৰ্ণা কাৰ্যসূচী কৰি আহিছোঁ। সমান্তৰালভাৱে চৰকাৰে আমাক যেতিয়াই আলোচনালৈ মাতে তেতিয়াই আলোচনাও কৰিছোঁ। আলোচনাবিলাক সাৰ্থক আলোচনা হয়, সিদ্ধান্ত হয়, কিন্তু সিদ্ধান্তসমূহ কোনোদিন কাৰ্যকৰী নহয়। 2022 চনৰ 20 অক্টোবৰত আমাক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এনেকুৱা এটা আন্দোলনৰ প্ৰত্যাহ্বানৰ ফলত তেখেতে আমাক মাতিছিল, মাতি আমাৰ লগত আলোচনা কৰিলে আৰু আলোচনাত তেখেতে আমাৰ গোটেই দাবীখিনি মানি লৈ এই যিখন শিক্ষকক হত্যা কৰা আইন 2017-18 পদ প্ৰাথমিক আইন, এই আইনখন আমি সংস্থাই শিক্ষকক হত্যা কৰা বা শিক্ষকে আত্মহত্যা কৰিবলৈ বাধ্য কৰা বা শিক্ষানুষ্ঠান আৰু এই শিক্ষক 20,000 শিক্ষক কৰ্মচাৰীৰ মানে পেটত লঠিওৱা, এই শিক্ষক কৰ্মচাৰীখিনিৰ পৰিয়ালক বঞ্চিত কৰি ৰখা, শিক্ষক কৰ্মচাৰীখিনিৰ ল'ৰা ছোৱালীক পঢ়া শুনাৰ পৰা বঞ্চিত কৰি ৰখা, সিহঁতৰ ভৱিষ্যত ধ্বংস কৰা যিখন আইন, এই আইনখনৰ পূৰ্ণাংগ সংশোধনৰ দাবী কৰিছিলোঁ। আৰু এই আইনখনৰ সংশোধনৰ গোটেই দাবীখিনি মুখ্যমন্ত্ৰী মহোদয়ে মানি লৈ আমাক কৈছিল যে আপোনালোকে এটা খচৰা বনাই দিব, এই খচৰাটো বনাই দিয়াৰ পিছত আপোনালোকক আকৌ মাতি আনি আলোচনা কৰি আমি এটা চূড়ান্ত সিদ্ধান্ত কৰিম। আৰু সেই কথাখিনি ক'বৰ কাৰণে আজি 2 বছৰ হ'ল। আজি 2 বছৰে মুখ্যমন্ত্ৰী মহোদয়ৰ মানে এই দ্বিতীয়লানি আলোচনাৰ সময় উলিয়াব পৰা নাই। আমি ভাবিছিলোঁ তেখেতে মানে আচলতে সময়ে উলিয়াব পৰা নাই, কাৰণ আজিকালি তেওঁৰ মানে কেৱল মানে বাহিৰত গৈ নিৰ্বাচনী ভাষণ দিয়া, নিৰ্বাচনী প্ৰচাৰত লাগি থকা এইবিলাক আমি দেখি আছোঁ, সময় পোৱা নাই ভাবিছিলোঁ। আচলতে এতিয়া আমি উপলব্ধি কৰিছোঁ আচলতে এই সমস্যাটো সমাধান কৰাৰ কাৰণে তেখেতৰ আচলতে সদিচ্ছা নাই, আৰু সদিচ্ছা নাই কাৰণে আমাৰ এই শিক্ষক কৰ্মচাৰী সংস্থাৰ মানে লগত আলোচনাৰ পৰা বিৰত থকাই নহয়, এই সমস্যাটোৰ পৰা পলাই ফুৰিছে। এই পলাই ফুৰা যিটো মানে আমি অৱস্থা আমি দেখিছোঁ তেখেতৰ, তাৰ পৰা আমি বুজি পাইছোঁ যে তেখেতৰ সদিচ্ছা নাই একো। আৰু সেইকাৰণে আমি যোৱাবাৰ 19 দিন অনশন কৰিছিলোঁ, চৰকাৰৰ পৰা কোনো সঁহাৰি পোৱা নাই। এইবাৰো আমি 3 দিনীয়া আমৰণ অনশনৰ কাৰ্যসূচী লৈছোঁ। এই অনশনৰ কাৰ্যসূচীত আমি চাওঁ যদি মুখ্যমন্ত্ৰী মহোদয়ে যদি আমাৰ কোনো কাৰ্যকৰী ব্যৱস্থা নলয়, অৰ্থাৎ পাতিশীকৰণৰ কাৰ্যকৰী ব্যৱস্থা নলয়, তেতিয়াহ'লে আমি অহাকালি আমি অনুষ্ঠান সামৰিম। কিন্তু সামৰণিৰ আগে আগে আমি সমূহীয়াভাৱে এটা মাংগলিক মানে ভাৱে এটা অভিঘাত কাৰ্যসূচী ল'ম। তেওঁ যেনেদৰে আমাৰ এই শিক্ষকসকলৰ ভৱিষ্যত ধ্বংস কৰিছে, আমি ভালদৰে বুজি পাইছোঁ, উপলব্ধি কৰিছোঁ। ধ্বংস কৰা 20,000 শিক্ষকৰ পৰিয়ালৰ ভৱিষ্যত ধ্বংস কৰা, 20,000 শিক্ষকৰ পৰিয়ালৰ ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যত ধ্বংস কৰা মূল নায়কজনে হ'ল মাননীয় হিমন্ত বিশ্ব শৰ্মা মহোদয়। তেখেতৰ নেতৃত্বত আমাক এনেদৰে মানসিকভাৱে অত্যাচাৰ কৰি থকা হৈছে, আমাক বিভিন্ন ধৰণে বিভিন্ন সময়ত তুচ্ছ-তাচ্ছিল্য কৰা হৈছে। এইজন মুখ্যমন্ত্ৰী আমি যেনেকৈ আমাৰ ভৱিষ্যত ধ্বংস হৈছে, আমাৰ পৰিয়ালৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত ধ্বংস হৈছে, ঠিক তেনেদৰে আমিও কালি সমূহীয়াভাৱে আমি যিহেতু গম পাইছোঁ যে কংগ্ৰেছত থাকোঁতেও মাননীয় হিমন্ত বিশ্ব শৰ্মা উঠি ৰজা বহি ৰজা, বিজেপিত অহাৰ পিছতো তেখেত উঠি ৰজা বহি ৰজা, একছত্ৰী সম্ৰাট। এতিয়া অসমত তেখেতৰ নেতৃত্বত ৰাজতন্ত্ৰ চলি আছে। বিধানসভাত থকা বিধায়কে হওক, কেবিনেট মন্ত্ৰী হওক, কাৰো বাক স্বাধীনতা নাই, কোনো সিদ্ধান্ত লোৱাৰ অধিকাৰ তেওঁলোকৰ নাই। সকলোবিলাক অধিকাৰ মানে একত্ৰীকৰণ কৰি পেলাই মাননীয় হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ হাতৰ কব্জাত ৰাখিছে। গতিকে তেখেতৰ নেতৃত্বতে যিহেতু আমাৰ ভৱিষ্যত ধ্বংস হৈছে, গতিকে কালি আমি সমূহীয়াভাৱে আমি তেখেতক আমাক যেনেদৰে ধ্বংস কৰিছে ঠিক তেনেদৰে তেখেতকো ধ্বংস কৰাৰ কাৰণে ধ্বংস কৰক বুলিয়ে আমি ভগৱানৰ ওচৰত বিচাৰ দিম, বা আল্লাহৰ ওচৰত বিচাৰ দি আমি অভিশাপ দিয়াৰ কাৰ্যসূচী এটা ল'ম। ৰাইট কুৱেশ্যন। আমি স্কুলসমূহক বাদ দিব নোৱাৰোঁ, যিহেতু এই স্কুলবিলাকক আমি পাতা নহয়। অসমৰ শিক্ষামন্ত্ৰী বা মুখ্যমন্ত্ৰী অসম চৰকাৰে পাতি দিয়া স্কুল হয়। অসম চৰকাৰে আজিৰ পৰা 20-30 বছৰ আগতে পাৰ্মিশ্যন দিছে, যাক আমি অনুমতি বুলি কওঁ, পাৰ্মিশ্যন দিছে, ৰিকগনিশ্যন দিছে। তাৰপিছত তেওঁলোকে এটা ভেঞ্চাৰ স্কুলক খুলিবলৈ দিয়াৰ পিছত কিছু বছৰৰ পিছত মানে তেওঁলোকে এটা আইন বনাই কিনে তেওঁলোকে এই স্কুলটো পাতিকৰণ আওতালৈ আনে। কিন্তু যিবিলাক 2013 আৰু 2021 চনত পাতিকৰণ হ'ল, এই পাতিকৰণ বাদ পৰা স্কুলবিলাকক পুনৰ তেওঁলোকে এদিন আইন বনাই কিনি কৰিম বুলি কথা দি থোৱা আছে।
এইমতে 2017 আৰু 18 যিটো এক বনালে আইন বুলি কয় এই আইনত কিন্তু বহুত খাতাৰনাক আছে এই আইনৰ পৰা বাদ পৰা আজি বহুত শিক্ষক আজি আমি 2022 চনৰ 20 অক্টোবৰ দিনা মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে আমাক মাতি আমাৰ লগত আলোচনা কৰিছে এই সময়ত মই নিজে প্ৰেচিডেণ্ট আছিলোঁ তেতিয়া তাত আমি ছাৰ্ভেত পাইছিলোঁ টোটেল মানে 19,717জন শিক্ষয়িত্ৰী আমি প্ৰতিবেদন দাখিল কৰি কিনি তাত CMৰ তাত যিটো আছে তেওঁ কৈছিলে শদিয়াৰ পৰা ধুবুৰীলৈকে যিমানখন স্কুল আছে আপোনালোক কাৰ কি সমস্যা আছে সমস্যাখিনি লিখি দিবা এইকাৰণে তেওঁৰ কথা মতে আমি তাত যিটো আছে কিন্তু মাননীয় মুখ্যমন্ত্ৰী মানে এই যিটো আমি প্ৰতিবেদন এই প্ৰতিবেদনৰ ওপৰত একো গুৰুত্ব দিয়া নাই এইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত মোৰ আশা এতিয়াও নিশ্চয় কৰিব তেওঁ কৈছিলে এদিন অসমখনক মই সোণালী অসম বুলি যেতিয়া আগত ঋষিমুনিবিলাকে কিবা সাহিত্যিকবিলাকে কৈ থোৱা আছে এই সোণৰ অসম মই গঢ়িম বুলি কিন্তু সোণৰ অসম কেনেকৈ কৰিব আপুনি চাওক তেওঁলোকে বেঞ্চাৰ স্কুলবিলাকক প্ৰাইমাৰী স্কুল ME স্কুলবিলাকক MDM বুলি কৈছে যিটো দুপৰ আহাৰ খাই টকাবিলাকক তেওঁলোকে বেঞ্চাৰ স্কুলক নলওঁ বুলি কৈছে প্ৰাধিকৰণ নকৰোঁ বুলি কৈছে তাৰ উপৰি তেওঁলোক কাই টকা এই থালি যিটো মানে প্লেটখনক তেওঁলোকে কাঢ়ি লৈ গৈছে আপোনালোকক বাটো নিদিওঁ ইমান তেওঁলোকৰ মৰম তেওঁলোকৰ দয়া মমতা নাই নেকি কণ ল'ৰা ছোৱালীক খাই থকা ভাতৰ এই থালিখন কাঢ়ি লৈ যোৱাটো এইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু অসম চৰকাৰৰ ব্যাগুম মন্ত্ৰী জনপ্ৰিয় মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মালৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে ল'ৰা ছোৱালীৰ খোৱা ভাতটোক কাঢ়ি লৈ যোৱাৰ কাৰণে আৰু আপুনি চাওক আপোনালোকে মিডিয়াই সহস্ৰ তেওঁ মেছেজ দিতে বাৰ্তা গৈছে কিন্তু মিডিয়াক বাৰ্তা দিয়াটো শুনিও নুশুনাৰে দেখিও নেদেখা যায় তেওঁলোকে এই কাম কৰি আছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় এইকাৰণে মই আপোনালোকৰ জৰিয়তে আপোনালোকে মেছেজ দিব লাগিব আৰু আপোনালোকে আমি ধৰ্ণাস্থলীত গৰুতকৈ মানে ইয়াত এই গৰু তাত তেনেকুৱা ধৰণৰ পেচাব নকৰে তেনেকৈ চাওক আমি যোৱাকালি শিক্ষক হৈ মানুহ হৈ কিনে পেচাবৰ ওপৰত হাগাৰ ওপৰত হাগিব লগাত বাধ্য হৈছোঁ উপায় নাই হাগামতে বন্ধ হ'লেতো মানুহৰ অৱস্থা কি হ'ব আজি বহুতজন মেডিকেলাইজ হ'ব লাগে এতিয়াওতো 15-20জন মানে এতিয়া প্ৰেছাৰ ষ্টক হ'বলৈ গৈ আছে তেওঁলোকে বাৰম্বাৰ চেক কৰি এতিয়া আমাৰ অলপতে এম্বুলেঞ্চ আহিব এইবিলাকৰ লক্ষ্য কৰিব আপোনালোকে মিডিয়াৰ যোগেদি এই গোটেইটো বাৰ্তা দিবৰ কাৰণে মই বিনম্ৰ অনুৰোধ কৰিছোঁ সমূহ বিদ্যালয় বিনা চৰ্তে প্ৰাদেশিকৰণ কৰিব লাগে দ্বিতীয় দাবীটো হৈছে 25-30 বছৰ যিসকল শিক্ষকে বিনা বেতনে শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰিছে তেখেতসকলক সন্তোষজনক এটা আৰ্থিক সাহায্য আগবঢ়াব লাগে তৃতীয়তে আমাৰ 2013 আৰু 2021 চনত পদ প্ৰাদেশিকৰণৰ পৰা বঞ্চিত শিক্ষক শিক্ষয়িত্ৰীসকলৰ বিনা চৰ্তে পদ প্ৰাদেশিকৰণ কৰা আৰু 4 নম্বৰত আমাৰ এটা দাবী আছে যে যিসকল শিক্ষকে শিক্ষকতা কৰি হতাশাত ভুগি আত্মহত্যা কৰিছে বা বিভিন্ন কাৰণত মৃত্যুবৰণ কৰিছে আৰ্থিক সাহায্য আৰ্থিক অনাটনৰ বাবে চিকিৎসা কৰিব পৰা নাই তেনেকুৱা শিক্ষকসকলৰ পৰিয়ালবৰ্গলৈ এককালীন এটা সাহায্য আগবঢ়াব লাগে এইখিনি আমাৰ মূল দাবী মই জানিব খুজিছোঁ যে এনেধৰণে অপ্ৰাকৃত হৈ ৰোৱা আপোনালোকৰ এতিয়া শিক্ষানুষ্ঠান কিমানমান আছে 2006 চনৰ আগত আপুনি 6 চনৰ আগত বৰ্তমান যিমান আছে যিখিনি আছে গোটেইখিনি আৰু 2006 চনৰো আগৰেই আৰু 2006 চনৰ পিছত কোনো শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠিত হোৱা নাই গতিকে 2319খন শিক্ষা অনুষ্ঠান আছে আৰু তাতে কিমান শিক্ষক বৰ্তমান নিয়োজিত হৈছে যিয়ে বিনা বেতনে 19,527 জন কিছুমান শিক্ষিত ব্যক্তিৰ অনুৰোধত আমি তেতিয়াই ভেঞ্চাৰ স্কুলত সোমালোঁ সমাজত কিবা এটা দিম আমিও কিবা এটা পাম এনে এটা আশালৈ আমি ডেকা বয়সত এই কৰ্মত সোমালোঁ আজিলৈকে খাটি আছোঁ এতিয়া বিদ্যালয়ৰ লগত আমাৰ এনেকুৱা এটা এনাজৰি হৈছে যে আমি বিদ্যালয় এৰি বেলেগ মানে যাব নোৱাৰোঁ যিখিনি সময় আমাৰ পাঠদান কৰিব লাগে আমি পাঠদান কৰোঁ বাকীখিনি সময় আমি কোনোবা হাল কৃষি কৰোঁ কোনোবাই ৰিক্সা চলায় কোনোবা গাড়ী চলাই আছে কোনোবা ড্ৰাইভিং কৰি আছে কোনোবা লেবাৰী কৰি আছে আমাৰ পৰিয়ালটো পোহপাল দিবই লাগিব সেইখিনি আমি তেনেকৈ দি আছোঁ আৰু আজিলৈকে আমি আশা ভাঙি আছোঁ যে আমাৰ ওপৰত এটা সদায় সিদ্ধান্ত আমাৰ চৰকাৰে ল'ব আমাৰ ফালে চাব যেদিনা চাব সেইদিনা হয়তো আমাৰ ভৱিষ্যত ভাল হ'ব এতিয়ালৈকে তেনেকৈ বাট চাই আছোঁ আমি এনেকৈ বাট চাই আছোঁ আজি এনেকুৱা এটা পৰ্যায় পাইছে আমাৰ যিটো প্ৰাদেশিকৰণ আইন বনাইছে সেইটো আইনৰ এনেকুৱা কিছুমান ধাৰা বনাইছে যিখিনি মানে স্কুলবিলাক যাতে নহয় বাদ দিয়াৰ কাৰণে ধাৰা বনাইছে চৰকাৰে এটা নাম লৈছে যে আমি প্ৰাদেশিকৰণ কৰিছোঁ তাত কি কৰিছে স্কুলটো প্ৰাদেশিকৰণ কৰাই নাই পোষ্ট কেইটামান প্ৰাদেশিকৰণ কৰি নামটো সামৰিছে ইয়াত কি হৈছে যিটো আইনক আমি কি বুলি দিছোঁ যে শিক্ষক ধ্বংস কৰা আইন বুলি দিছোঁ শিক্ষা ব্যৱস্থা ধ্বংস কৰা আইন বুলি এনেকুৱা এটা পৰ্যায় পাইছে আজি আমি অনশনত বহিব লগা হৈছে আমি আহিছোঁ আজি আমৰণ অনশনত আমি বহিছোঁ চৰকাৰৰ পৰা ভাল এটা